উৎপাদন কৰিম বুলি আমি আজি গৌৰৱ কৰিব পাৰোঁ। আৰু আমাৰ চাহৰে আজি বিশ্ব বজাৰত তেওঁলোকে ভাৰতীয় চাহে ফেৰ মাৰিবলৈ গৈ আছে। গতিকে এই ফেৰ মৰাৰ সময়ত আমি আচলতে শিকাৰো নহয়। আমাৰ যিহেতু আজিৰ তাৰিখত বয়স, আমি এজন পূৰ্ণ খেতিয়ক। আজি আমাৰ 20 বছৰ ধৰক বা 25 বছৰ ধৰক বা 30 বছৰ ধৰক আমাৰ চাহৰ খেতিৰ লগত আমি জড়িত। আজিৰ তাৰিখত আমি আচলতে আগতে কৰি থকা ভুলসমূহ যদি আমি কৰোঁ, তেতিয়াহ'লে আমি আচলতে আমাৰ খেতিয়কসকলৰ যিটো অভিজ্ঞতা, এই অভিজ্ঞতাটো আমি আচলতে একো লাভ নাই কৰা বুলি আমি ধৰিব লাগিব। আৰু লাহে লাহে এটা কাম কৰিব লাগিব আপোনালোকে, এই যে কেমিকেল প্ৰয়োগৰ ক্ষেত্ৰত, কীটনাশকৰ ক্ষেত্ৰতে হওক, ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ক্ষেত্ৰতে হওক, সেইবিলাক অলপ অলপ লাহে লাহে কমাই আনিব লাগিব। এইটো কাৰণেই কৈছোঁ, একেদিনাইতো সেইটো কৰিব নোৱাৰে আপোনালোকে। আজি যদি 100% ব্যৱহাৰ কৰি আছে, তাক লাহে লাহে 20% কৰিলে নেক্সট ইয়াৰ। এতিয়া আপোনালোকে সকলোৱে যিখিনি সমস্যা ভোগ কৰি আহিছে চাহ খেতিৰ কাৰণে, বিশেষকৈ পোক পৰুৱাৰ পৰা আৰম্ভ কৰি বেমাৰ আজাৰ, বতৰৰ পৰিৱৰ্তন, এই গোটেইখিনি আপোনালোকে অন্য বাগানবোৰৰ নিচিনাকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও সমানে ভোগ কৰি আহিছে। আজি বিভিন্ন ক্ষেত্ৰত বতৰৰ পৰিৱৰ্তন হোৱাৰ কাৰণে কিছুমান পেষ্ট যিবোৰ আগত নাছিল, সেই পেষ্টবোৰ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে। আৰু ইণ্ডিয়ান পেষ্ট ৰেগুলেটৰী, কেমিকেল ৰেগুলেটৰী যিখিনি বোৰ্ড আছে, আমি ভাবোঁ যে আমি আমাৰ যিখিনি মনত সন্দেহ আছে, কাৰণ আমি এটা কথা ঠিক যে আমি 25 বছৰ 20 বছৰ চাহ বাগিচা কৰিছোঁ, আমি এজন খেতিয়ক হয়। আমি এটা প্ৰক্ৰিয়াৰে আমি নিজস্ব চিন্তাধাৰাৰে আমি আগবাঢ়ি আহি আছোঁ। গতিকে সেই প্ৰক্ৰিয়াটোৰ দ্বাৰা আমি এজন খেতিয়ক হৈ ইমান দিন চলি আহিছোঁ। গতিকে এতিয়া আমি এই দিশটোত আমাৰ দক্ষতাটো বৃদ্ধি কৰিব লাগে, যাতে অনাগত যিবিলাক প্ৰত্যাহ্বানমূলক যিবিলাক সময় আহি আছে, তাত যাতে আমি হেলা ৰঙে পাৰ হৈ যাব পাৰোঁ। সেইকাৰণে মই অনুৰোধ কৰিছোঁ আজি অংশগ্ৰহণকাৰীসকলক যাতে এই প্ৰতিটো ক্লাছত, ফিল্ড ডেমনষ্ট্ৰেশ্যনে হওক, ক্লাছতেই হওক, বা তেওঁলোকৰ যিখিনি পৰামৰ্শ আমাক আগবঢ়াব, প্ৰতিটো ক্ষেত্ৰতে যাতে আমি কি সমস্যাৰ সন্মুখীন হৈছোঁ সেইখিনি আপোনালোকে জানে বা কৰি আহিছে আৰু ভৱিষ্যতেও কৰি থাকিব। কিন্তু ইয়াতো বহুতখিনি কথা আছে। আমি এটা দিশে মাত্ৰ চাওঁ যে দামটো পাইছোঁনে নাই। খেতিয়কসকলে চবৰে সেইটো ঠিক আছে, আপোনালোকে যিহেতু এটা ব্যৱসায়িক খেতি কৰিছে, সেইটো প্ৰশ্ন অহাটো সেইটো সাধাৰণ কথা। সেইটো তাৰমানে যিটো আমি হিচাপ নিকাচ নাথাকে। তাৰমানে খেতি কৰাৰ পাছত চাহ খেতি এডৰা আপুনি কৰিছে, 2 বিঘাই আছে বা 3 বিঘাই আছে, 5 বিঘাই আছে, আপুনি তাৰ পৰা লাভ হৈছেনে নাই, সেইটো আপোনাৰ তাত ৰেকৰ্ড এটা থাকিব লাগিব ন। এতিয়া ডাঙৰ বাগানবিলাকৰ এটা বাজেট এটা তৈয়াৰ কৰে এই ছিজন আৰম্ভ হোৱাৰ আগতে, প্লাকিঙত কিমান খৰচা হ'ব, মেনুৰিঙত। গতিকে আপোনালোকে এটা ৰেকৰ্ড কিপিং এটা ডাঙৰ বস্তু। চব আপোনালোকে হিচাপ কৰি চাব লাগিব যে মই যে 20,000 টকা খৰচ কৰি যদি প্ৰয়াস এইবাৰ আমি আৰম্ভ কৰিছোঁ যে ভাৰতীয় চাহ পৰিষদৰ বিত্তীয় অনুদানেৰে SC/SP আঁচনিৰ অধীনত আমি 3টা 4দিনীয়া আৱাসিক প্ৰশিক্ষণ অনুষ্ঠিত কৰিবলৈ হাতত লৈছোঁ। প্ৰথমটো কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছে 16 তাৰিখৰ পৰা 19 তাৰিখ, আৰু দ্বিতীয়টো ঠিক বিহুৰ পিছতে, আৰু তৃতীয়টো আমাৰ টি বৰ্ডৰ উদ্যোগত আমাৰ নৰ্থ বেংক TRA সহযোগত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি প্ৰশিক্ষণ কাৰ্যসূচী ইয়াত অনুষ্ঠান কৰিছে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিম ইয়াৰ পৰা যিসকল ক্ষুদ্ৰ খেতিয়কসকল আহিছে, তেখেতসকল যথেষ্ট উপকৃত হ'ব। এতিয়া বিশেষকৈ আমাৰ কেমিকেলৰ যিখিনি ৰেষ্ট্ৰিকশ্যন আছে, চাহৰ গুণগত মানদণ্ড কেনেকৈ আমি আৰু বঢ়াব পাৰোঁ, অহা দিনবোৰত আমাৰ প্ৰডাকশ্যন আৰু কেনেকৈ বঢ়াব পাৰোঁ, আৰু আমি এনেকুৱা চাহ প্ৰস্তুত কৰিব লাগিব যিটো মানুহৰ স্বাস্থ্যৰ পক্ষে কামত আহে, চুইটেবল ফৰ হিউমেন কনজামশ্যন, তেনেকুৱা চাহৰ আমি গুণগত মান প্ৰডাকশ্যন কৰিব লাগিব।
আৰু এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে পুলি ৰোৱাৰ পৰা মাটি চহোৱাৰ পৰা মাটিৰ গুণগত মান আছে নাই, আজি পৰিৱৰ্তিত ক্লাইমেটিক কণ্ডিশ্যনত কেনেকুৱা জাতৰ চাহ পুলি ইয়াত আমি লগাব পাৰোঁ, কোনটো লগালে প্ৰডাকশ্যন বেছি হ'ব, কোনটো ড্ৰট ৰেজিষ্টেঞ্চ, কোনটো পেষ্ট ৰেজিষ্টেঞ্চ, সেইখিনি ইয়াত বিশদভাৱে আলোচনা হ'ব বুলি মই আশা ৰাখিছোঁ। ইয়াৰ উপৰি আমি ৰাসায়নিক সাৰৰ ওপৰত বেছি জোৰ দিয়াতকৈ কেমিকেলত বেছি জোৰ দিয়াতকৈ বায়' ফাৰ্টিলাইজাৰ বা বায়' কেমিকেলৰ ওপৰত আমি কিমান গুৰুত্ব আৰোপ কৰিব পাৰোঁ, সেইখিনি আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ, সেইখিনিৰ ওপৰতো ইয়াত বিশদভাৱে আলোচনা হ'ব বুলি মই আশা ৰাখিছোঁ। এনেকুৱা ডেফিনেটলি এনেকুৱা আৰু প্ৰগ্ৰাম হৈ থাকিব। এইটো প্ৰথম ষ্টেজ আমাৰ চাহ বৰ্ডৰ লগত আমাৰ এটা এগ্ৰিমেণ্ট হৈ পেলাই তেওঁলোকৰ সহযোগত আমি এইখিনি কাম আগবঢ়াইছোঁ। আমি আশা ৰাখিছোঁ অহা দিনবোৰতো ক্ষুদ্ৰ চাহ খেতিয়কসকলক উপকৃত কৰিবৰ কাৰণে আৰু অসমৰ চাহৰ গুণগত মান আৰু ওপৰলৈ নিবৰ কাৰণে আমাৰ যথেষ্ট অৰিহণা থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।